আজি আপোনালোকে নিশ্চয় গম পাইছে মই ইয়াত উপস্থিত আছোঁ। আজি আমাৰ হাজো যিটো ঐতিহ্যৰ যিটো আমাৰ সত্ৰত উপস্থিত আছোঁ, থুপৰগুৰি সত্ৰ। আজি বহু দিন আগৰ পৰাই মই গম পাইছিলোঁ যে সত্ৰখনৰ আমাৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ খুব দুৰ্বল হৈ আছিলে। তো মই নিজে আহি ইয়াত প্ৰত্যক্ষ কৰিছিলোঁ। তাৰ পিছৰে পৰা মই আমাৰ সত্ৰ পৰিচালনা কমিটিৰ দাদাসকলক তেখেতসকলক ক'লে যে আমাৰ সত্ৰৰ এটা উন্নয়ন দিব লাগে। সেই উদ্দেশ্যে আজি মই ইয়াত এটা ভূমি উন্নয়নৰ প্ৰায় 14,01,000 টকাৰ মই এটা ভূমি উন্নয়নৰ আঁচনি এটা ইয়াত অনুদান দিছোঁ। আৰু এই অনুদানৰ পিছতে আজি ইয়াত উপস্থিত থকা আমাৰ সত্ৰৰ সভাপতি, আমাৰ পৰিচালনা কমিটি, আমাৰ উন্নয়নৰ গোটেইসকলৰ তেখেতসকলে এটা ৰিকুৱেষ্ট কৰিলে যে আমাৰ যিহেতু তীৰ্থযাত্ৰীসকল বহুত দূৰৰ পৰা আহে, তেখেতসকলৰ সুবিধাৰ অৰ্থে এটা আমাক এটা গৃহ এটা লাগে জিৰণি চৰা হিচাপে। গতিকে এইটো মই খুব সোনকালে 15 ফাইনেন্সৰ পইচাৰে এইটো নিৰ্মাণ কৰি দিম বুলি আজি তেখেতসকলৰ মাজত প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। তো মই এই কামটো সত্ৰৰ স্বাৰ্থত মই সোনকালে কৰিম বুলি মই আপোনালোক জনাইছোঁ।